নমস্কাৰ ছাত্ৰসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া 4% দিয়ে বৃদ্ধি দি 50% দিয়ে বৃদ্ধি সম্বন্ধে আপোনাৰ 18 মাহৰ দিয়ে এৰিয়াৰ টকাখিনি কেতিয়া ঘোষণা কৰিব সেই সম্বন্ধে আপোনাৰ ফিক্স মেডিকেল এলাউন্স বৃদ্ধি সম্বন্ধে আপোনালোকৰ বয়স অনুপাতে পেঞ্চন বৃদ্ধি সম্বন্ধে আনহাতে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অসুবিধা সম্বন্ধে আৰু আপোনাৰ কৰ্মচাৰীসকলৰ এটা এক্সট্ৰা ইনক্ৰিমেণ্ট সম্বন্ধে আপোনাৰ ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে এইখিনিতে এটা অনুৰোধ যিসকল ছাৰ-বাইদেৱে প্ৰথমৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ আপোনাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰিচিত একমাত্ৰ ইউটিউব চেনেলটো যদিহে আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰে তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব কিয়নো আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায় সেয়েহে আপোনাৰ গুৰুত্বপূৰ্ণ সকলোকেইটা খবৰ জনাৰ আগতে কেইটামান খবৰ আপোনালোকক আমি কৈ আছোঁ সেয়া জনাটো অত্যন্ত জৰুৰী কিয়নো আপোনাৰ বৰ্তমান সময়ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আপোনাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে আৰু যাৰ ফলত বহুতো ছাৰ-বাইদেৱে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে ভালকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই কিছুমানৰ অসুবিধা হৈ আছে এপ্ৰুভ হোৱা নাই সেয়েহে দেখা গৈছে যে বহুতে সমস্যা পাই আছে সেয়েহে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ কাৰোবাৰ ডেট অফ বাৰ্থ যদিহে শুদ্ধ কৰিব পৰা নাই কাৰোবাৰ ডকুমেণ্ট ছেম হ'লে ছাবমিট হোৱা নাই আৰু মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ যদিহে সমস্যা আছে আপোনালোকে এয়া চাওক কোঅৰ্ডিনেটৰ নম্বৰ দিয়া আছে তো আপোনালোকৰ যোনে যেই ডিষ্ট্ৰিক্টৰ তেওঁলোকে সেই কোঅৰ্ডিনেটৰৰ নাম্বাৰসমূহ লৈ আপোনালোকে তাত কল কৰি আপোনালোকে নিজৰ অভিযোগখিনি আপোনালোকে সমাধান পাব পাৰিব কিয়নো যিহেতু আপোনালোকৰ দৰমহাৰ পৰা 2 মাহৰ টকা কৰ্তন কৰিলে সেই গতিকে আপোনালোকে ইয়াৰ লাভালাভটো ল'ব লাগিবই সেই গতিকে কিবা অসুবিধা থাকিলে এই নম্বৰবিলাকৰ পৰা আপোনালোকৰ জিলা ৱাইজ কোঅৰ্ডিনেটৰ নাম্বাৰ লৈ আপোনালোকে নিশ্চয় আপোনালোকৰ অভিযোগখিনি দাখিল কৰি আপোনালোকে উপকৃত হ'ব পাৰিব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল আপোনাৰ স্বাস্থ্য বিভাগৰ বহুমুখী কৰ্মচাৰীসকলৰ অভিযোগ তেওঁলোকে কৈ আছে যে কৰ্মচাৰীৰ ওপৰত নিৰ্যাতন চলাইছে বিভাগে আনহাতে পাবলগীয়া মাননীয় আদায় দিয়াৰ দাবী জনাইছে হয় ছাৰ-বাইদেউসকল বিশেষকৈ আপোনাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা তেখেতে স্বাস্থ্যমন্ত্ৰী হৈ থকা সময়ত নিযুক্তি লাভ কৰা স্বাস্থ্য বিভাগৰ বহুমুখী পুৰুষ কৰ্মচাৰীসকলে ইটোৰ পিছত সিটো কাম জাপি দিছে স্বাস্থ্য বিভাগে নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে একাংশ বহুমুখী স্বাস্থ্য কৰ্মচাৰীয়ে অভিযোগ অনুসৰি নিযুক্তি লাভ কৰাৰ সময়ত ন্যস্ত কৰা কামৰ উপৰি অতিৰিক্তকৈ এটাৰ পিছত আন এটা এনেকুৱা কাম জাপি দিয়ে যে তেওঁলোক মানুহ নহয় যন্ত্ৰহে স্বাস্থ্য বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ব্যৱহাৰ দমনমূলক বন্ধৰ দিনতো জুলুমকৈ কামত খটুৱাইছে নাহিলে দৰমহা বন্ধ কৰি দিয়াৰ ভাবুকিও প্ৰদান কৰাৰ অভিযোগ কৰে কৰ্মচাৰীসকলে কৰোনা মহামাৰীৰ সময়ত কোৱাৰেণ্টাইন চেণ্টাৰত নিজৰ পৰিয়ালৰ চিন্তা বাদ দি আনকি নিজৰ জীৱনৰ ঘৰত উচ্চ কৰি কৰ্তব্যৰত কৰ্মচাৰীসকলক স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে টুইটযোগে কৰোনা হিৰৰ আখ্যা দিয়া কৰ্মচাৰীসকলক শেহতীয়াকৈ সংশ্লিষ্ট এলেকাসমূহত আয়ুষ্মান কাৰ্ড বিতৰণৰ কামত নিয়োজিত কৰা হৈছে নিজৰ মোবাইলযোগে কৰিবলগীয়া উক্ত কাম কৰাত বিভাগীয়ভাৱে এটি অতিৰিক্ত মাননি দিয়াৰ কথা ঘোষণা কৰিছিল কিন্তু এই পৰ্যন্ত বিভাগে সেই মাননি আদায় দিয়া নাই ইতিমধ্যে বহু কৰ্মচাৰীয়ে মৃত্যুবৰণ কৰিছে কৰ্মচাৰীসকলে আয়ুষ্মান এপ্লিকেশ্যন কৰাৰ বাবে পাবলগীয়া মাননি শীঘ্ৰেই আদায় দিয়াৰ বাবে দাবী জনাইছে এতিয়া আন এক শেহতীয়া খবৰ লৈ আহিছোঁ যিটো আপোনাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আৰু দৰমহাৰ সমস্যা সমাধানৰ দাবী প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকসকলৰ আৰু এই মাহতে সমাধান নহ'লে মাৰ্চত সৰ্বশিক্ষা ঘেৰাওৰ হুংকাৰ দিছে আৰু হয় ছাৰ-বাইদেউসকল চলিত মাহৰ ভিতৰত সমস্যা সমাধানৰ পথ প্ৰশস্ত নহ'লে আপোনাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ তেনেহ'লে তেওঁলোকে মাৰ্চ মাহৰ প্ৰথম ভাগত তেওঁলোকে সৰ্বশিক্ষা ঘেৰাও কৰাৰ দৰে কাৰ্যসূচী তেওঁলোকে হুংকাৰ দিছে যাৰ ফলত আপোনাৰ তেওঁলোকে এক বিবৃতিত জনাইছে যে একক বদলীকৰণ তথা দীৰ্ঘদিন ধৰি বিবেচনাধীন অসমৰ সকলো জিলাৰ ভিতৰত বদলিৰ আবেদনসমূহৰ শীঘ্ৰে নিষ্পত্তিকৰণ কৰাৰ বাবে শিক্ষা বিভাগলৈ দাবী জনায় সংগঠনটোৰ কাৰ্যকৰী সভাপতি সন্দীপ দেৱচৌধুৰীয়ে শিক্ষকসকলক গ্ৰেচুইটি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আদিৰ সুবিধা প্ৰদান আৰু শিক্ষকসকলৰ ছুটি অনুমোদনৰ সবলীকৰণ তথা ছাৰ্ভিচ বুকৰ দ্বাৰা জিলাতেই ছুটি মঞ্জুৰ কৰাৰ ব্যৱস্থা শীঘ্ৰে প্ৰণয়ন কৰাৰ বাবে দাবী জনায় আৰু এই সকলো বিষয়ৰ ওপৰত লিখিতভাৱে যোৱা 21 ফেব্ৰুৱাৰীত অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ তৰফৰ পৰা সৰ্বশিক্ষাৰ মিছন সঞ্চালকক পত্ৰ প্ৰেৰণ কৰিছিল যদিহে এই দাবীসমূহ চলিত মাহৰ ভিতৰত সমাধানৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে
আগত মাৰ্চ মাহৰ প্ৰথম ভাগৰ ভিতৰত তেওঁলোকে আন্দোলন গঢ়ি তুলিব। এতিয়া আমি ক'বলৈ ওলাইছে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে তেওঁলোকে এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰাৰ সন্দৰ্ভত আপোনাৰ যোৱা 20 ফেব্ৰুৱাৰী 2024 তাৰিখে আপোনাৰ ডিৰেক্টৰেট জেনেৰেল চেণ্ট্ৰেল পাব্লিক এণ্ড ৱৰ্ক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা শেহতীয়া জাননী য'ত কোৱা হৈছে যে 31 ডিচেম্বৰ আৰু 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলৰ লগতে যিসকল কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিব সেইসকল কৰ্মচাৰীয়েও তেওঁলোকে 1 জানুৱাৰী আৰু 1 জুলাইত আপোনাৰ লাগু হোৱাকৈ তেওঁলোকে এটা এক্সট্ৰা ইনক্ৰিমেণ্টৰ সুবিধা লাভ কৰিব আৰু যাৰ ফলত তেওঁলোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। এয়া নিশ্চয় ভাল খবৰ। এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল যে আপোনাৰ ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে গৃহ ঋণ লৈছিলে আৰু সেই গতিকে গৃহ ঋণৰ বাবদ তেওঁলোকে পাবলগীয়া চৰকাৰৰ ফালৰ পৰা যি সাহায্য আছে ছাবচিডি সেয়া কেতিয়া লাভ কৰিব আৰু এই সন্দৰ্ভত আপোনাৰ কেবিনেট বৈঠকত আপোনাৰ আপোন ঘৰৰ আঁচনিৰ সেই ছাবচিডিৰ বাবে সুদ নিৰ্ধাৰণ কৰা টকাখিনি আপোনাৰ কেবিনেটত মোকলাই দিছে, যাৰ ফলত বিত্ত বিভাগৰ ফালৰ পৰা সেয়া মোকলাই দিছে আৰু আশা কৰা গৈছে যে আপোনালোকে পাবলগীয়া ছাবচিডিখিনি আপোনালোকে অহা মাৰ্চ মাহত লাভ কৰিব। আনহাতে যিসকল ছাৰ বাইদেৱে নতুনকৈ তেওঁলোকে গৃহ লোনৰ সুবিধা লৈ তেওঁলোকে সপোনৰ ঘৰখন সাজিম বুলি ভাবি আছে, আপোনালোকে আপোনালোকৰ বিভাগত যাৱতীয় নথিসমূহ দি আপোনালোকে এই আপোন ঘৰৰ সুবিধাটো ল'ব পাৰিব। নাইবা এয়া চাওক আপোনালোকৰ স্ক্ৰীণত যি আই লিংক আছে সেই আই লিংকত টাচ কৰি আপোনালোকে আপোন ঘৰৰ কাৰণে কি কি সুবিধা লাগিব, কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব সেয়া আপোনালোকে জানিব পাৰিব। এতিয়া আমি আপোনালোকৰ কাৰণে আন এক গুৰুত্বপূৰ্ণ জাননী খবৰ লৈ আহিছোঁ। সেয়া হ'ল যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া তেওঁলোকৰ যি 50% মৰ্গীয়া বনাছ হৈছে সেয়া আপোনাৰ কেতিয়া লাভ কৰিব হয় ছাৰ্ভিচসকল। এয়া চাওক, মোদী চৰকাৰৰ আপোনাৰ 3 মাৰ্চ তাৰিখে লোকসভা নিৰ্বাচনৰ আগে আগে তেওঁলোকৰ অন্তিমখন কেবিনেট বৈঠক আছে আৰু এই কেবিনেট বৈঠকত আপোনালোকে পাবলগীয়া 4% মৰ্গীয়া বনাছ যি 50% হৈছেগৈ সেয়া আপোনাৰ মোকলাই দিব। আৰু আপুনি যদিহে ডিফেন্সৰ কৰ্মচাৰী বা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী, বেংকৰ কৰ্মচাৰী, ৰেলৱে কৰ্মচাৰী, পোষ্ট অফিচৰ কৰ্মচাৰী, তেনেহ'লে আপোনালোকে মাৰ্চ মাহতে আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব আৰু আপোনালোকে 2 মাহৰ এৰিয়া লাভ কৰিব। আনহাতে আপোনালোকে যদি অসম চৰকাৰৰ অধীনত যিকোনো শ্ৰেণীৰ 3য় বৰ্গ, 4ৰ্থ বৰ্গ, 2য় বৰ্গ কৰ্মচাৰী তেনেহ'লে আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। আনহাতে আপোনালোকৰ এপ্ৰিল মাহত আপোনালোকৰ বৰ্ধিত দৰমহা আৰু পেঞ্চন বাঢ়িব। এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল আপোনাৰ 18 মাহৰ দিয়ে এৰিয়াৰৰ টকাটো। এয়া আমি এইটো ভিডিঅ'ত ক'বলৈ যোৱা নাছিলোঁ, যিহেতু আমি প্ৰথম ভাগতে উল্লেখ কৰি পালোঁ, সেয়া নক'লে আপোনালোকে নিশ্চয় বেয়া পাব পাৰে। আৰু এই ক্ষেত্ৰত আপোনাৰ অহা কেবিনেট বৈঠকতে আপোনাৰ 18 মাহৰ দিয়ে এৰিয়াৰৰ টকাখিনি মোকলাই দিয়াৰ যথাযথ সম্ভাৱনা আছে। আৰু যদিহে চৰকাৰে কিবা কাৰণবশতঃ সেয়া মোকলাই নিদিয়ে তেনেহ'লে আমি পোৱা খবৰৰ ভিত্তিত সমগ্ৰ ৰাজ্যৰ লগতে সমগ্ৰ ৰাষ্ট্ৰৰ জুৰি তেওঁলোকে ব্যাপক আন্দোলন গঢ়ি তুলিব। আনকি তেওঁলোকে আপোনাৰ ৰেল বন্ধ, বাছ বন্ধ, চকা বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব। আনহাতে তেওঁলোকে আপোনাৰ সুপ্ৰিম কোৰ্টলৈ গতি কৰিব, কিয়নো সুপ্ৰিম কোৰ্টৰ এক জাননীৰ মতে আপোনাৰ কৰ্মচাৰীৰ যি টকা আছে, পাবলগীয়া এৰিয়াৰ আছে, সেয়া চৰকাৰে কেতিয়াও ৰাখি থ'ব নোৱাৰে। আৰু নিশ্চয় সেয়েহে আপোনাৰ কৰ্মচাৰী যি পাবলগীয়া টকাখিনি 18 মাহৰ দিয়ে এৰিয়াৰ টকাখিনি আপোনাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ ভিত্তিত তেওঁলোকে জয়ী হ'ব বুলি নিশ্চিত প্ৰদান কৰিছে আৰু তেওঁলোকে অৱশেষত কোৰ্টলৈ গতি কৰিব।